নমস্কাৰ। শিক্ষকৰ চাকৰিৰ বৈধতাক লৈ 2019 চনৰ পৰাই বহুকেইটা গোচৰ মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছিল আৰু এই গোচৰসমূহক একলগ কৰি তাৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিলে আৰু আজি 15 ডিচেম্বৰ তাৰিখে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত এই গোচৰসমূহৰ হিয়াৰিং আছিলে আৰু এই গোচৰ মূলতঃ আমাৰ যি অসমৰ শিক্ষা বিভাগে ষ্টেট পুল টিচাৰ্ছ বা ষ্টেট পুল শিক্ষক নাম দি পেলাই শিক্ষকক নিযুক্তি দিছিল সেই নিযুক্তিৰ বৈধতাক প্ৰশ্ন তুলি পেলাই এই গোচৰসমূহ ৰুজু হৈছিলে আৰু আজি 15 ডিচেম্বৰ তাৰিখে ইয়াৰ শুনানিত কি হ'ল আজি ভিডিঅ'টিত মই জনাবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত বহুকেইটা গোচৰ আছে, তাৰে এটি গোচৰ হৈছে WPC 1260/2024 আৰু গোচৰটো আমাৰ জাষ্টিছ ৰবিন ফুকন ডাঙৰীয়াৰ কোৰ্টত আছিলে ছিংগল বেঞ্চৰ আৰু মেইনলি ৰাধিকান্ত দাস এণ্ড 3 আদাৰ্ছ আৰু ইয়াৰ উপৰিও আৰু গোচৰ আছে যোনটো আন এটা গোচৰ আছে যোনটো তাৰিক আনোৱাৰ লস্কৰ নামৰ এজন ব্যক্তিয়ে কৰিছিলে। গতিকে গোচৰটোত আজি শুনানি এইদৰে উল্লেখ কৰিছে যে নান এপিয়াৰ্ছ ফৰ দ্য পিটিশ্যনাৰ্ছ অন কল, যে পিটিশ্যনাৰসকলক ফালৰ পৰা কোনো এপিয়াৰ হোৱা নাছিল, কিন্তু সেইটো আমি চিন্তা কৰিব নালাগে কাৰণ শেষত দিছে চাব লেটাৰ অন মিষ্টাৰ D.J. দাস লাৰ্ণ কাউন্সিল ফৰ দ্য পিটিশ্যনাৰ এণ্টাৰ্ড এপিয়াৰেঞ্চ, তেখেত এপিয়াৰ হৈছিলে শেষত যে D.J. দাস তেখেত পিটিশ্যনাৰ এডভকেট হয় আৰু যি মিষ্টাৰ B. কৌশিক লাৰ্ণ ষ্টেণ্ডিং কাউন্সিল ফৰ দ্য ৰেছপণ্ডেণ্টছ মানে এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এডভকেট, তেখেতে প্ৰেজেণ্ট আছিলে আৰু তেখেতে ছাবমিট দিছিল যে কোৰ্টে যোনটো আদেশ দিছিলে কোৰ্টৰ আদেশ মতে ৰেছপণ্ডেণ্টে অৰ্থাৎ আমাৰ এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে হেভ ফাইল দেয়াৰ এডিশ্যনেল এফিডেভিট, তেওঁলোকৰ অতিৰিক্ত এফিডেভিট ফাইল কৰিছে এণ্ড এজ ছাচ হি প্ৰেজ ফৰ লিষ্টিং দ্য মেটাৰ আফটাৰ ভেকেশ্যন। যিহেতু এফিডেভিট ফাইল কৰিছে গতিকে মেটাৰটি আফটাৰ ভেকেশ্যন মানে উইণ্টাৰ ভেকেশ্যন যিহেতু কোৰ্টত হ'বলৈ গৈ আছে, উইণ্টাৰ ভেকেশ্যনৰ পাছত মেটাৰটি যাতে পুনৰ শুনানি বা নেক্সট হিয়াৰিং ডেটটো দিয়ে আৰু সেই সময়ত যিহেতু আমাৰ পিটিশ্যনাৰ এডভকেট প্ৰেজেণ্ট নাছিল গতিকে প্ৰেয়াৰ এলাউড কৰি দিছিলে, ৰেছপণ্ডেণ্ট এডভকেটৰ প্ৰেয়াৰটোক কোৰ্টে এলাউ কৰিছিলে আৰু ৰেজিষ্ট্ৰি চেল লিষ্ট দিছ মেটাৰ্ছ আফটাৰ দ্য এনচুইং উইণ্টাৰ ভেকেশ্যন, আৰু যি উইণ্টাৰ ভেকেশ্যন আহি আছে উইণ্টাৰ ভেকেশ্যনৰ পাছত যাতে মেটাৰটি লিষ্ট কৰে সেইটো উল্লেখ অৰ্ডাৰটিত কৰিছে। গতিকে আজি তেনেধৰণৰ একো কোৰ্টত নহ'ল, তাৰিখত এটি তাৰিখহে পালে। এইখিনি আপোনালোকক জনাবলগীয়া আছিলে। পৰৱৰ্তী সময়ত যদি কিবা অগ্ৰগতি হয় কেছটিত তেতিয়াহ'লে আপোনালোকক জনাব চেষ্টা কৰিম। ধন্যবাদ।